নমস্কাৰ এই মুহূৰ্তত দেশবাসীৰ কাৰণে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আজিৰ খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ৰাহুল গান্ধী কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আক্ৰমণাত্মক হৈ পৰিছে পদুম ফুলেৰে দেখত কোনে তৈয়াৰ কৰিছে চক্ৰবেহু এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো সংসদৰ বাজেট অধিৱেশনত পুনৰ কাকক পকক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে ৰাজনৈতিক প্ৰেক্ষাপটৰ বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো মহাভাৰতৰ চক্ৰবেহুৰ লগত তুলনা কৰিছে কাককীয় পকক ৰাহুলে মহাভাৰতৰ অভিমন্যুক যি চক্ৰবেহুত পেলোৱা হৈছিল পদুম ফুলেৰে তেনেদৰে দেখত চক্ৰবেহু তৈয়াৰ কৰিছে বিজেপিয়ে মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মহাভাৰতৰ চক্ৰবেহু পৰিচালনা কৰিছিল ছগৰাকীয়ে আজিৰ সময়তো বিজেপিৰ চক্ৰবেহু পৰিচালনা কৰে ছগৰাকীয়ে ৰাহুলৰ মতে সেই ছগৰাকী হৈছে নৰেন্দ্ৰ মোদী মোহন ভাগৱত অমিত শাহ অজিত ডোভাল লগতে আম্বানী আৰু আদানী সংসদৰ বাজেট অধিৱেশনত পুনৰ কাকক পকক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সকিয়নি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই কয় যে মোৰ ডায়াবেটিস আছে মোৰ বেমাৰ আছে মোক চিকেন খোৱালে বিৰক্ত হও ইয়া আপোনালোকে বুজি নাপায় বন্ধ হ'ব লাগে ভিআইপি কালচাৰ চৰকাৰী কাৰ্যসূচীত নচলিব এতিয়াৰ পৰা আমি খাদ্য কঠোৰ সকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত কেৱল নিৰামিষ আহাৰ দিবলৈ নিৰ্দেশনা দিয়া হৈছে কেবিনেটত কেৱল নিৰামিষ আহাৰ দিব লাগে মোক চিকেন খোৱালে মই বেয়া পাওঁ মই ইৰিটেট হওঁ মোক ভালকৈ খাদ্য খোৱালে মই কাকো নম্বৰ নাবাঢ়ে মোক ভালকৈ খাদ্য খোৱালে কাৰো নম্বৰ নাবাঢ়ে মই কাৰো স্পেচিয়েলি ভাল নাপাওঁ মোৰ ডায়াবেটিস আছে মোৰ বেমাৰ আছে মই খাব নোৱাৰো মন্তব্য মুখ্যমন্ত্ৰী বন্ধ হ'ব লাগে ভিআইপি কালচাৰ মই 20খন গাড়ী কনভয় লৈ জিলাত গলে মোৰ বেয়া লাগে এতিয়াৰ পৰা 10খনৰ ওপৰত মোৰ কনভয় নাথাকিব কেতিয়াবা 70খন গাড়ী লৈ যায় সেইবিলাক বন্ধ কৰক মই যোৱাৰ লগে লগে এসপি সকলে বেৰিকেড লগাই দিয়ে সেয়া জনতাৰ সুবিধা হৈছে না অসুবিধা হৈছে সেয়া নাচায় ৰাইজৰ অসুবিধা নোহোৱাকৈ কেনেকৈ কৰিব পাৰে সেয়া চাব লাগে চৰকাৰী কাৰ্যসূচীত নচলিব এতিয়াৰ পৰা আমি খাদ্য এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়াৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে চলানা হিন্দুত্বৰ ৰাজনীতি এবাৰ মুছলমানক লক্ষ্য কৰিছে বিজেপিয়ে এটা বিশেষ খবৰ ৰাজনৈতিক খবৰ জনোৱাৰ চেষ্টা কৰিছো উত্তৰ প্ৰদেশত হিন্দুত্বই ৰক্ষা কৰিব নোৱাৰিলে বিজেপিক সেয়েহে ইউপিত উত্তৰ প্ৰদেশত মুছলমানক প্ৰাৰ্থিত্ব দিব পাৰে বিজেপিয়ে উত্তৰ প্ৰদেশৰ 10খনকৈ আসনত অনুষ্ঠিত হ'ব উপনিৰ্বাচনৰ পূৰ্বে বৃহৎ কালখলনি আহিব পাৰে যোগীৰ মন্ত্ৰীসভাত উপনিৰ্বাচনৰ পূৰ্বে বৃহৎ কালখলনি আহিব পাৰে যোগীৰ মন্ত্ৰীসভাত উপনিৰ্বাচনৰ পূৰ্বে যোগীয়ে সাক্ষাৎ কৰিছে মুছলমানৰ প্ৰতিনিধিক যি সমষ্টি মুছলমান প্ৰধান সেই স্থানতেই বিজেপিয়ে মুছলমানক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা প্ৰকট উত্তৰ প্ৰদেশত পূৰ্বৰ দৰে মুখ ঠেকাচা খাব বিচাৰিছে বিজেপি চৰকাৰে উত্তৰ প্ৰদেশত আৰম্ভ হৈছে বিসম্বাদৰ ৰাজনীতি যিকোনো মুহূৰ্ততে ভাঙিব পাৰে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ উপনিৰ্বাচনৰ পূৰ্বে তিনিকোণীয়া বিসম্বাদৰ সৃষ্টি হৈছিল উত্তৰ প্ৰদেশত মত অমিল হৈছিল যোগী উপ মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ মাজত তাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ সকিয়নি যোগী চৰকাৰক উত্তৰ প্ৰদেশত হিন্দুত্বই ৰক্ষা কৰিব নোৱাৰিলে বিজেপিক আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 31 ডিচেম্বৰৰ ভিতৰতে অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো শীঘ্ৰেই পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 31 ডিচেম্বৰৰ পূৰ্বে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ 31 ডিচেম্বৰৰ ভিতৰত নতুন পঞ্চায়তৰ প্ৰতিনিধিয়ে দায়িত্ব গ্ৰহণ কৰিব লাগিব পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ সময়ত হ্ৰাস হ'ব নোৱাৰিব পঞ্চায়তৰ সংখ্যা ৰাজ্যৰ সকলো জিলা আয়ুক্ত ক্ষিপ্ৰতাৰে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাত পঞ্চায়তৰ সংখ্যা হ্ৰাস নকৰাকৈ কৰিব লাগিব সীমা নিৰ্ধাৰণ পঞ্চায়তৰ নিৰ্বাচনক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে
সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাকেশ পাল ইউপিএছচি কেলেংকাৰী ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড আদালতৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এপিএছচি আৰু এডিঅ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত আছিল ৰাকেশ পাল আৰু ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ডৰ লগতে 2 লাখ টকাৰ জৰিমনা বিহিছে আদালতে ৰাজ্য জুকাৰি যোৱাৰ ডাঙৰ খবৰ গুৱাহাটীৰ বিশেষ আদালতে ৰায়দান প্ৰদান কৰিছে তদুপৰি ৰাকেশ পালৰ সহযোগী সামেদুৰ ৰহমান বসন্ত দলে খাতৰ পৰা 10 বছৰৰ কাৰাদণ্ড আদালতৰ ইফালে বক্ৰপথেৰে চাকৰি লোৱা 29 জন ৰাজপত্ৰিত বিষয়াক 4 বছৰৰ কাৰাদণ্ড বিহিছে বিশেষ আদালতে ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড আদালতৰ আজি ৰায়দান প্ৰদান কৰিছে আদালতে অন্যায় পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি গৌৰৱ গগৈৰ তৰফৰ পৰা কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে পূৰ্বতে যিসকলে কংগ্ৰেছ দল এৰি বিজেপিলৈ গুচি গৈছিল পুনৰবাৰ সেইসকল যদি কংগ্ৰেছ দললৈ আহিব বিচাৰে বা কংগ্ৰেছ দলত যোগদান কৰিব বিচাৰিছে তেওঁলোকৰ বাবে পদ বন্ধ আছে কঠোৰ সকিয়নি ইতিমধ্যে প্ৰদান কৰিছে গৌৰৱে সেই খবৰটো ইতিমধ্যে জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱা সকলৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ কংগ্ৰেছলৈ পুনৰ উভতি আহিবলৈ বিচাৰিলে আহিব নোৱাৰিব কোনো কাৰণতে এবাৰ কংগ্ৰেছ দল এৰি যোৱা নেতাক আৰু লোৱা নহব বিজেপিয়ে নিজৰ পৰিত নিজে কুঠাৰ মাৰিছে কংগ্ৰেছৰ পৰা যোৱা নেতাসকলে বিজেপি দলটোৰ অস্থিৰ কৰি তুলিছে 2026 চনত আমাৰ চৰকাৰ আহি আছে 26ৰ বাবে আমি ৰণকৌশল কৰিবলৈ সাজু হৈ পৰিছো বুলি মন্তব্য গৌৰৱৰ মন্তব্য কৰিছে উপদলপতি বিৰোধী উপদলপতি গৌৰৱ গগৈ সন্ধিয়াৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেচন কাৰ্ড নথকা সকললৈ এটা বিশেষ সুবিধা আগবঢ়াইছে ৰাজ্য চৰকাৰে 3 আগষ্টৰ ভিতৰত আবেদন কৰাৰ বিশেষ সুযোগ আপুনি লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড নাই বা যিসকলৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা নাই সেই সকলৰ বাবে ভাল খবৰ দিছে ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড নথকা সকলৰ বাবে বিশেষ সুবিধা 3 আগষ্টৰ ভিতৰত প্ৰপত্ৰ পূৰণ কৰিব পাৰিব আপুনি নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নাম ইশ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকলৈ বিশেষ সুবিধা আগবঢ়াইছে চৰকাৰে নতুন ৰেচন কাৰ্ড অথবা নাম অন্তৰ্ভুক্তিৰ বাবে 3 আগষ্টৰ পূৰ্বে আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ড অথবা নাম অন্তৰ্ভুক্তিৰ বাবে 3 আগষ্টৰ পূৰ্বে আপুনি আবেদন কৰক আবেদনকাৰীৰ বাৰ্ষিক আয় 4 লাখৰ কম হোৱাটো বাধ্যতামূলক পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিত সোমাইছে দুষ্ট চক্ৰ একাংশ দুষ্ট চক্ৰই অৰুণোদয় আঁচনিৰ ধন লুট কৰি খাইছে এতিয়া একশন আৰম্ভ কৰিছে চৰকাৰে এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছে অৰুণোদয় আঁচনিক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৰুণোদয় আঁচনিক লৈ কঠোৰ হৈছে চৰকাৰ অৰুণোদয় আঁচনিত সোমাই পৰিছে সক্ৰিয় দুষ্ট চক্ৰ আৰু অৰুণোদয় আঁচনিত সোমাই পৰিছে দুষ্ট চক্ৰ সেই দুষ্ট চক্ৰত এতিয়া নাকি লগাব চৰকাৰে অৰুণোদয় টকা লাভৰ ক্ষেত্ৰত সংঘটিত হৈছে বহু বিসংগতি অৰুণোদয় হিতাধিকাৰী হলেও বহুতেই পোৱা নাই অৰুণোদয় আঁচনিৰ ধন বহুতে একাউণ্টৰ পৰা দুষ্ট চক্ৰই উলিয়াই নিছে অৰুণোদয়ৰ ধন জিলায়ুক্ত সন্মিলনত অৰুণোদয় ধনৰ প্ৰসংগত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে বানাক্ৰান্তলৈ 1,20,000 টকাকৈ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে অহা 12 আগষ্টৰ ভিতৰত বন্যাৰ্তৰ সাহায্য মোকলাই দিয়াৰ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰে এটা ভাল খবৰ 1,20,000 টকা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে